প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি মীন ৰাশিৰ সমগ্ৰ জীৱন যাত্ৰাৰ বিষয়ে আলোচনা কৰিম। যদি আপোনাৰ ৰাশি মীন ৰাশি হয় বা আপোনাৰ পৰিয়ালত মীন ৰাশিৰ কোনোবা আছে, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে এক সম্পদ বুলি প্ৰমাণিত হ'ব। কাৰণ এই ভিডিঅ'টোত আমি আপোনালোকক ক'ম যে মীন ৰাশিৰ জাতক জাতিকাৰ শৈশৱ কেনেকুৱা হয়, যৌৱনত কি প্ৰত্যাহ্বান আহে, বিবাহ আৰু পাৰিবাৰিক জীৱন কেনেকুৱা, আৰু বৃদ্ধ বয়সত নিয়তিয়ে আপোনাক কোন দিশলৈ লৈ যায়। ইয়াৰ লগতে আমি আপোনালোকক জ্যোতিষৰ প্ৰতিকাৰ আৰু আজীৱন শুভ মন্ত্ৰ দিম। গতিকে ভিডিঅ'টোৰ শেষলৈকে আমাৰ লগত থাকক। গতিকে পলম নকৰি আহক ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, 12টা ৰাশিৰ ভিতৰত মীন ৰাশি, যাৰ শাসক গ্ৰহ হৈছে দেৱগুৰু বৃহস্পতি। ই জলমৌলৰ তত্ত্ব। মীন ৰাশিৰ জাতক জাতিকাৰ জীৱন তীব্ৰ আৱেগ, সংবেদনশীলতা, কল্পনা আৰু আধ্যাত্মিক প্ৰৱণতাৰে ভৰি আছে। শৈশৱৰ পৰা বৃদ্ধা অৱস্থালৈ তেওঁলোকৰ জীৱন বিভিন্ন ৰঙৰ মাজেৰে পাৰ হৈ যায়। মীন ৰাশিৰ জাতক জাতিকাৰ জীৱনৰ 4টা পৰ্যায়: শৈশৱ, যৌৱন, বিবাহ আৰু পাৰিবাৰিক জীৱন আৰু বৃদ্ধা অৱস্থাত কি কি অভিজ্ঞতাৰে মাজেৰে পাৰ হয় সেই বিষয়ে বিতংভাৱে জানোৱা হওক। প্ৰথমতে জানোৱা হওক যে শৈশৱ প্ৰায় জন্মৰ পৰা 14 বছৰ বয়সলৈকে। মীন ৰাশিৰ জাতক জাতিকাৰ শৈশৱ সাধাৰণ শিশুৰ দৰে নহয়, যদিও কিছুমান বৈশিষ্ট্যৰে ভৰা। সৰুৰে পৰা অতি আৱেগিক, কল্পনা প্ৰসূত আৰু সংবেদনশীল। প্ৰকৃতি আৰু মনোবিজ্ঞান যদি চোৱা হয়, শৈশৱত মীন ৰাশিৰ শিশু প্ৰায় শান্ত আৰু সহজ সৰল দেখা যায়। নিজৰ পৃথিৱীত হেৰাই যায় আৰু বহু সময়ত বাস্তৱৰ পৰা আঁতৰি আহে, কল্পনাৰ জগতখনত লিপ্ত হয়। পঢ়া শুনাতকৈ শিল্প, চিত্ৰকলা, সংগীত বা গল্প কোৱাৰ প্ৰতি তেওঁলোকৰ আকৰ্ষণ বেছি। সৰুৰে পৰাই তেওঁলোকৰ অন্তৰত দয়া চলি থাকে। কোনো চৰাই, জন্তু বা বন্ধুক বিপদত পৰা দেখি তেওঁলোকৰ মন বিচলিত হয়। শিক্ষা আৰু আগ্ৰহ যদি চোৱা হয়, এই শিশুসকলক শৈশৱত অতি বুদ্ধিমান, কিন্তু তেওঁলোকৰ মনোযোগ সহজে অন্য দিশলৈ আঁতৰাই পেলাব পাৰি। যদি তেওঁলোকে উপযুক্ত পথ প্ৰদৰ্শন পায়, তেন্তে তেওঁলোকে অধ্যয়নত ভাল প্ৰদৰ্শন কৰে, নহ'লে শিল্প আৰু সৃষ্টিশীলতাৰ প্ৰতি অধিক প্ৰবল। গল্প, পৌৰাণিক কাহিনী বা ৰহস্যময় কথাই তেওঁলোকক সৰুৰে পৰা আকৰ্ষণ কৰে। স্বাস্থ্য যদি চোৱা হয়, মীন ৰাশিৰ শিশুৱে প্ৰায়ে দুৰ্বল স্বাস্থ্যৰ সৈতে শৈশৱ কটায়। সহজে চৰ্দি, ডিঙি বা ভৰিৰ লগত জড়িত সমস্যাত ভুগিব পাৰে। সঘনাই অসুস্থ হৈ পৰাটো পিতৃ মাতৃক চিন্তাৰ সৃষ্টি কৰে। পাৰিবাৰিক পৰিৱেশ যদি চোৱা হয়, শৈশৱত তেওঁলোকৰ পৰিয়ালৰ লগত অতি আকৃষ্ট। মাকৰ প্ৰতি তেওঁলোকৰ বিশেষ মোহ আৰু ক্ৰমান্বয়ে পিতৃৰ নিৰ্দেশনাত তেওঁলোকৰ আত্মবিশ্বাস বাঢ়ি যায়। ভাই ভনীৰ লগত স্বাভাৱিক সম্পৰ্ক থাকে, যদিও কেতিয়াবা নিজকে নিঃসংগ অনুভৱ কৰে। শৈশৱৰ জ্যোতিষ গোপনীয়তা যদি চোৱা হয়, যিহেতু বৃহস্পতি মীন ৰাশিৰ অধিপতি, গতিকে গুৰুজনাৰ আশীৰ্বাদ শৈশৱতে থাকে। যদি গুৰুজন শুভ অৱস্থাত থাকে, তেন্তে এই শিশুসকলে পঢ়া শুনা আৰু সংস্কৃতি দুয়োটা দিশতে ভাল বুলি প্ৰমাণিত হয়। কিন্তু গুৰুজন যদি অভোগা হয়, তেন্তে শৈশৱত শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত বাধা আহিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি চোৱা হয় যৌৱন কাল, প্ৰায় 15 বছৰৰ পৰা 30 বছৰ বয়সলৈকে। যৌৱন হৈছে মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আৱেগ আৰু সংগ্ৰামৰ সময়। সেই সময়ত তেওঁলোকৰ ব্যক্তিত্ব গঠনৰ সময়। শিক্ষা আৰু কেৰিয়াৰ যদি চোৱা হয়, 15 বছৰ বয়সৰ পৰা 20 বছৰ বয়সলৈকে উচ্চ শিক্ষাত ব্যস্ত হৈ থাকে। মীন ৰাশিৰ জাতক জাতিকাসকলৰ শিল্প, সংগীত, অভিনয়, চিকিৎসা, ধৰ্মতত্ত্ব, সাহিত্য আৰু সমাজ সেৱাৰ ক্ষেত্ৰত এক বিশেষ আকৰ্ষণ আছে। কিছুমান মানুহে প্ৰযুক্তি আৰু বিজ্ঞানতো ভাল কাম কৰে, কিন্তু তেওঁলোকৰ মন আধ্যাত্মিকতা বা সৃষ্টিশীলতাত অধিক নিমগ্ন হৈ থাকে। কেৰিয়াৰৰ পথ বাছি লোৱাত বিভ্ৰান্তিৰ সৃষ্টি হয়, কাৰণ তেওঁলোকৰ হাতত বহু বিকল্প আছে। প্ৰেম আৰু সম্পৰ্ক যদি চোৱা হয়, যৌৱনত তেওঁলোকৰ অনুভৱ গভীৰ হৈ পৰে। তেওঁলোকে প্ৰেমক অতি পবিত্ৰ বুলি গণ্য কৰে আৰু সহজেই আকৰ্ষিত হয়। তেওঁলোকেও বহুবাৰ হৃদয় বিদাৰক অনুভৱ কৰিব পাৰে, কাৰণ তেওঁলোকে সহজে বিশ্বাস কৰে। প্ৰেমৰ সম্পৰ্কত ত্যাগ অনুভৱ হয়। সংগ্ৰাম আৰু সুযোগ যদি চোৱা হয়, এই সময়ছোৱাত মীন ৰাশিৰ বহু জাতক জাতিকাই আৰ্থিক সংগ্ৰামৰ মাজেৰে পাৰ হয়। চাকৰি আৰু কেৰিয়াৰত স্থিতিশীলতা পাবলৈ তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। 24 পৰা 28 বছৰৰ ভিতৰত জীৱনত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহে। চাকৰি, প্ৰেম বা বিবাহ সম্পৰ্কীয় সিদ্ধান্ত এই সময়তে লোৱা হয়।
স্বাস্থ্য যদি চোৱা হয় যুৱক যুৱতীৰ মানসিক চাপ আৰু নিয়মিত যৌৱনশৈলীৰ বাবে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। টোপনিৰ অভাৱ, মানসিক চাপ আৰু পেটৰ লগত জড়িত সমস্যা দেখা যায়। প্ৰিয় দৰ্শক, জ্যোতিষৰ দৃষ্টিকোণ যদি চোৱা হয় এই পৰ্যায়ত শনি আৰু বৃহস্পতিৰ অৱস্থানৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰে। যদি শনি শক্তিশালী হয় তেন্তে কেৰিয়াৰত স্থিতিশীলতা থাকে, নহ'লে সংগ্ৰাম বৃদ্ধি পাব পাৰে। বিবাহ আৰু পাৰিবাৰিক জীৱন প্ৰায় 30 বছৰৰ পৰা 55 বছৰ যদি চোৱা হয় বিবাহ স্বৰূপ। আজি মীন ৰাশিৰ জাতক জাতিকাসকলে বিবাহক অতি গুৰুত্ব সহকাৰে লয়। তেওঁলোকে নিজৰ পত্নীৰ সৈতে গভীৰ আৱেগিক সংযোগ স্থাপন কৰিব বিচাৰে। কেতিয়াবা প্ৰেমৰ বিবাহৰ সম্ভাৱনা বেছি, যদিও বেছিভাগ মানুহেই এৰেঞ্জ মেৰেজতো সন্তুষ্ট হয়। পত্নীৰ স্বভাৱ যদি চোৱা হয়, তেওঁলোকৰ পত্নী প্ৰায়ে ব্যৱহাৰিক আৰু শক্তিশালী ব্যক্তিত্বৰ, যিয়ে তেওঁলোকৰ আৱেগিক স্বভাৱৰ মাজত ভাৰসাম্য ৰক্ষা কৰে। মীন ৰাশিৰ মহিলাসকল অতি ত্যাগী আৰু মৰমীয়াল পত্নী বুলি প্ৰমাণিত হয়। আনহাতে পুৰুষসকল আৱেগিক আৰু সংবেদনশীল স্বামী হৈ পৰে। পাৰিবাৰিক জীৱন যদি চোৱা হয়, বিয়াৰ পিছত তেওঁলোকৰ পাৰিবাৰিক জীৱন দায়িত্বৰে ভৰা। সন্তানৰ প্ৰতি অতি আকৃষ্ট হৈ সন্তানক সংস্কৃতিৱান কৰিবলৈ চেষ্টা কৰে। পৰিয়ালত ধৰ্মীয় আৰু সাংস্কৃতিক পৰিৱেশ বজাই ৰখাটো তেওঁলোকে ডাঙৰ ভূমিকা পালন কৰে। আৰ্থিক অৱস্থা যদি চোৱা হয়, বিয়াৰ পিছত আৰ্থিক অৱস্থা ক্ৰমান্বয়ে মজবুত হৈ পৰে। মীন ৰাশিৰ বহু স্থানীয় জাতক জাতিকাই 35 পৰা 40 বছৰ বয়সত স্থায়ী ঘৰ বা সম্পত্তি নিৰ্মাণ কৰিবলৈ সক্ষম হয়। ব্যৱসায় আৰু চাকৰি দুয়োটা দিশতে উন্নতিৰ সুযোগ এই পৰ্যায়ত উপলব্ধ। সামাজিক প্ৰতিপত্তি যদি চোৱা হয়, মীন ৰাশিৰ জাতক জাতিকাই সমাজত সন্মান অৰ্জন কৰে। সমাজ সেৱা, ধৰ্মীয় কাম কাজ আৰু দান বৰঙণিৰ ক্ষেত্ৰত তেওঁলোকক সক্ৰিয় হৈ থাকে। প্ৰত্যাহ্বান যদি চোৱা হয়, অত্যধিক আৱেগিক হোৱাৰ বাবে পত্নীৰ লগত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। সিদ্ধান্ত লোৱাত লেহেমীয়া হোৱাৰ ফলত কেতিয়াবা সুযোগ হেৰুৱাবলগীয়া হয়। বাৰ্ধক্য প্ৰায় যদি আমি চাওঁ যে বৃদ্ধাৱস্থা আজি প্ৰায় 55 বছৰৰ পিছত মীন ৰাশিৰ স্থানীয় জাতক জাতিকাৰ সকলৰ বাবে বৃদ্ধা অৱস্থা হৈছে আধ্যাত্মিক শান্তি আৰু ধৰ্মীয়তাৰ সময়। জীৱনৰ অভিজ্ঞতা এই পৰ্যায়ত তেওঁলোকে নিজৰ জীৱনৰ অভিজ্ঞতাত পৰিয়াল আৰু সমাজৰ সৈতে ভাগ বতৰা কৰে। শিশুৰ সফলতাই তেওঁলোকক গৌৰৱ আৰু সন্তুষ্টি প্ৰদান কৰে। আধ্যাত্মিক প্ৰৱণতা যদি চোৱা হয়, বৃদ্ধ বয়সত তেওঁলোকৰ মনোযোগ ঈশ্বৰ পূজা আৰু তীৰ্থযাত্ৰাৰ ওপৰত বাঢ়ি যায়। ধৰ্মীয় অনুষ্ঠান আৰু ধ্যান ধাৰণাত তেওঁলোকে বিশেষ সন্তুষ্টি লাভ কৰে। স্বাস্থ্য যদি চোৱা হয়, এই পৰ্যায়ত গাঁঠিৰ বিষ, ডায়েবেটিছ, ৰক্তচাপ বা হৃদযন্ত্ৰৰ সমস্যা হ'ব পাৰে। কিন্তু মানসিকভাৱে তেওঁলোক শক্তিশালী আৰু শান্ত হৈ থাকে। পাৰিবাৰিক জীৱন যদি চোৱা হয়, নাতি নাতিনীৰ সং ভাল পায়। পৰিয়ালত তেওঁলোকক পথ প্ৰদৰ্শক আৰু আদৰ্শ হিচাপে দেখা যায়। জ্যোতিষৰ দৃষ্টি যদি চোৱা হয়, বৃদ্ধ অৱস্থাত বৃহস্পতি আৰু চন্দ্ৰৰ অৱস্থানে তেওঁলোকৰ জীৱনৰ শান্তি আৰু সুখ নিৰ্ধাৰণ কৰে। যদি গ্ৰহবোৰ শুভ হয় তেন্তে দীৰ্ঘায়ু আৰু শান্তিপূৰ্ণ জীৱন লাভ কৰা হয়। প্ৰিয় দৰ্শক, মীন ৰাশিৰ জীৱন চাৰিওটা পৰ্যায়তে বিভিন্ন ৰঙেৰে ভৰপূৰ। শৈশৱ, নিৰ্দোষতা, সংবেদনশীলতা আৰু কল্পনা শক্তি। যৌৱন, সংগ্ৰাম, প্ৰেম আৰু কেৰিয়াৰৰ সন্ধান। বিবাহ আৰু পাৰিবাৰিক জীৱন, দায়িত্ব, প্ৰেম আৰু স্থিৰতা। বৃদ্ধ অৱস্থাত শান্তি, আধ্যাত্মিকতা আৰু সন্তুষ্টি। মুঠতে মীন ৰাশিৰ জাতক জাতিকাৰ জীৱন আধ্যাত্মিক যাত্ৰাৰ দৰে, য'ত তেওঁলোকে প্ৰতিটো পৰ্যায়ৰ পৰা শিকি আগবাঢ়ি যায়। গতিকে প্ৰিয় দৰ্শক, এয়া আছিলে মীন ৰাশিৰ জাতক জাতিকাৰ সমগ্ৰ জীৱনৰ জ্যোতিষৰ চিত্ৰণ। শৈশৱৰ পৰা বৃদ্ধ অৱস্থালৈকে জ্যোতিষ শাস্ত্ৰই আমাক জীৱনৰ পথ দেখুৱায়। কিন্তু মনত ৰাখিব যে কৰ্মই আটাইতকৈ ডাঙৰ ধৰ্ম। যদি আমাৰ ভাল চিন্তা, ইতিবাচক চিন্তা আৰু সৎ প্ৰচেষ্টা আছে, তেন্তে গ্ৰহ নক্ষত্ৰবোৰেও আমাৰ পক্ষত কাম কৰিবলৈ আৰম্ভ কৰে। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'ই ভাল পাইছে। যদি হয় তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।